নমস্কাৰ বন্ধুসকল, মোৰ হাতত আজি আইটেল মোবাইল আৰু ইয়াৰ ভিতৰত জিঅ' চিম এখন ইউজ কৰা আছে। 299 ৰিচাৰ্জো হ'ল, ৰিচাৰ্জ কৰাৰ পিছতো ফোন নাযায়। কাৰণ এইকাৰণে যে জিঅ' ফোনত যেতিয়া আমাৰ চিমখন ইউজ কৰা যায়, জিঅ' ফোনৰ পৰা যেতিয়া স্মাৰ্টফোনত ইউজ কৰা যায়, তেতিয়া আমাৰ এই প্ৰব্লেমটো হয়। তে ব'লক দেৰি নকৰাকৈ ৰিচাৰ্জটো এক্টিভেট কৰোঁ। আপোনাৰ বৰ্তমান প্লান মাত্ৰ জিঅ' ফোনতহে কাম কৰিব। এই চিমখন আপোনাৰ বৰ্তমান স্মাৰ্টফোনত ব্যৱহাৰ কৰিবলৈ অনুগ্ৰহ কৰি স্মাৰ্টফোন প্লেনেৰে ৰিচাৰ্জ